ফেচিয়েল কৰে নে ঠাণ্ডাৰ দিনকেইটাত আপোনালোকে? আজি মই ইমান সুন্দৰ এটা ফেচিয়েল আপোনালোকলৈ লৈ আহিছোঁ। সকলো স্কিনতে কৰিব পাৰিব। খালি এটা ইনগ্ৰিডিয়েণ্টছ দিব লাগিব, যিসকলৰ বেছি ড্ৰাই স্কিন হয়। আমাৰ ঠাণ্ডাৰ দিনত আমাৰ স্কিনখন এনেও ড্ৰাই হৈ যায়, বহুত মানে যিমান যি কৰিলেও ড্ৰাই হৈ যায়, ঠিক নহয়। তো এটা ফেচিয়েল কৰাটো খুবেই জৰুৰী। কেনেকৈ কৰিব লাগিব মই ষ্টেপ বাই ষ্টেপ কৈ যাম আপোনালোকক, তেনেকৈ কৰিব। তাৰ লগে লগে মই হেল্থৰ কিছুমান কথা সদায় কৈ থাকোঁ আপোনালোকক। কি খাব লাগে, কেনেকে খাব লাগে, পানী খাব লাগে, ডে টু ডে লাইফৰ কামবিলাক আমি নিয়মমতে সময়মতে কৰিব লাগে। সেইবোৰ মোৰ প্ৰত্যেকটো ভিডিঅ'ত দি দিয়া আছে। মানে আমি স্কিনখন ঠিকে ঠিকে ৰাখিবৰ কাৰণে আচলতে আমি আমাৰ হেল্থটো ঠিকে ঠিকে ৰাখিব লাগিব। তাৰপিছতহে আমি ওপৰত যদি স্কিনখনত কিবা লগাওঁ তেতিয়াহে কামত আহিব। নহ'লে যদি আমাৰ হেল্থটো ঠিকে নাথাকে তেতিয়া স্কিনখনত আমাৰ ওপৰতে কিবা লগাই থাকিলে বিশেষ তেনেকুৱা কামত নাহে। চ' আপোনালোকে আজি ভিডিঅ'টো চাব। খুব সুন্দৰকে মই ষ্টেপ বাই ষ্টেপ বস্তুখিনি দিছোঁ। আৰু বহুত বেছি বস্তু একো নাই, কেইটামান ঘৰতে থকা বস্তু কেইটামানেৰে আপোনালোকে কৰিব পাৰিব। মছলা দিয়া, হেভি মছলা দিয়া বস্তু আপোনালোকে নাখাব। খোৱা বোৱাবিলাকত মছলা খালে আমাৰ স্কিনখনত কিছুমান অইলি হৈ পেলাই কিছুমান প'ৰ্ছ বন্ধ হৈ যায় স্কিনৰ। প'ৰ্ছবিলাক যেতিয়া বন্ধ হৈ যায় তাৰ পৰা আপোনাৰ দাগ হ'বলৈ ধৰে। চ' সেইকাৰণে অইলি বস্তু খোৱাটো একেবাৰে বাদ দিব। অইল খাব লাগে, কিন্তু শুদ্ধ অইল। আৰু কেনেকৈ খাব লাগে মোৰ ভিডিঅ'বিলাকত চালে আপোনালোকে গম পাই যাব। মানে ভজা অইলটো, যিকোনো আপুনি বস্তুত যেতিয়া ভজা অইলটো খায় সেই অইলটো আমাৰ গাত লাগি ধৰে, প্লাছ আমাৰ বডিত বহুত কাৰণে বেয়া। সেই বস্তুটো আমাৰ স্কিনৰটো খুব বেয়া এটা এফেক্ট পেলায়। চ' অইলি বস্তুটো খোৱাটো আপোনালোকে, ভজা অইলটো খোৱাটো একেবাৰে বাদ দিয়ক। তাৰপিছত যিখিনি মই কাম ক'ম সেইখিনি কৰিলে আপোনালোকে ভাল ফল পাব। যিবিলাকৰ স্কিনত দাগ আছে, যিবিলাকৰ মানে আপোনাৰ আণ্ডাৰ আই ডাৰ্ক চাৰ্কুল আছে, যিসকলৰ আপোনাৰ ওঠৰ এই পৰ্চনটো ডাৰ্ক হৈ যায়, বহুত আনইভেন স্কিন হয়, ক'ৰবাত অকমান বগা, ক'ৰবাত অকমান কালাৰটো কম, এনেকুৱা ধৰণৰ স্কিনৰ কাৰণে, প্লাছ স্কিনখন গ্ল' হ'বৰ কাৰণে, আমাৰ ঠাণ্ডাৰ দিনত স্কিনখন গ্ল' কৰি থাকিবৰ কাৰণে, কাৰণ বহুত প্ৰব্লেমৰ চলিউশ্যন আজি মোৰ ফেচিয়েলটোত আপোনালোকে পাব। ফেচিয়েলটো আপোনালোকে সপ্তাহত এবাৰ কৰিব পাৰে, নহ'লে 15 দিনতো আপোনালোকে এবাৰ কৰিব পাৰে। এনেকে চাব, কৰিব, আৰু খুবেই ভাল পাব। যিমানবিলাক স্কিনত প্ৰব্লেম আছে আপোনালোকৰ, সকলো প্ৰব্লেম, বহুতখিনি প্ৰব্লেম আপোনালোকৰ ছল্ভ হৈ যাব বুলি মই ক'ব পাৰিম আপোনালোকক। এতিয়া আমি ফাৰ্ষ্টতে স্কিনখন ক্লিন কৰিম। তাৰ কাৰণে আমাক 2 টিস্পুন দৈ লাগিব আৰু 1 টিস্পুন লাগিব মৌ। এইখিনি বস্তু খুব ভালকৈ মিক্স কৰি পেলাই 2 বা 3 মিনিটৰ কাৰণে মুখত আৰু ডিঙিত ভালকৈ মাছাজ কৰিব। কুহুমীয়া গৰম পানীৰে মুখখন ধুই দিব। একদম কুহুমীয়া লিউকৱাৰ্ম ৱাটাৰটো দি মুখখন ধুই দিব। ধুই পেলাই আপোনালোকে মুখখন ভালকে মুচি ল'ব। মুচোতে মুখৰ কাৰণে সদায় আপোনালোকে মাইক্ৰ'ফাইবাৰ যিটো টাৱেল আছে আপোনালোকে ইউজ কৰিব পাৰে। যদি আপোনালোকে সেইখন মাইক্ৰ'ফাইবাৰ টাৱেল ইউজ নকৰে তেতিয়াহ'লে স্কিনত আপোনাৰ মুখৰ স্কিনখন ইমান বেছি ছফ্ট যে মুখত আপোনাৰ কিছুমান ৰেচেছ পৰিব পাৰে। তো সেইকাৰণে মাইক্ৰ'ফাইবাৰ টাৱেল সদায় ইউজ কৰাটো ভাল। পানীটো ভালকে সোক কৰে, স্কিনত একো প্ৰব্লেম নাপায়, খুব ভাল পাব। আৰু যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মই ফেচ টাৱেলৰ মাইক্ৰ'ফাইবাৰ ডেছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা আপোনালোকে বাই কৰিব পাৰে। নেক্সটটো আহিলে আমাৰ মুখখন চাফা কৰাৰ পিছত নেক্সট আহিলে স্ক্ৰাব। মুখখনত এতিয়া আমি স্ক্ৰাব কৰিম। ইয়াত ল'ম আমি 1 টেবুল স্পুন দৈ আৰু 1 টিস্পুন ল'ম আমি অ'টছ পাউডাৰটো, মানে অ'টছৰ অলপ গুড়ি কৰি ল'ব। নহ'লে বা আপোনালোকে আৰু এটা বস্তু ল'ব পাৰে, চুজিটো ল'ব পাৰে। 1 টিস্পুন চুজিটো ল'ব, খুব ভালকৈ মিহলাব। মিহলাই পেলাই ভালকে চাৰ্কুলাৰ মোচনত মুখখন স্ক্ৰাব কৰিব খুব ভালকে। 5 বা 7 মিনিটৰ কাৰণে মাছাজ কৰিব। এইটোৱে আপোনাৰ ডেড চেলছবিলাক মুখৰ পৰা আপোনাৰ গুচাই দিব। আপোনাৰ মুখখন খুব ভালকে মইশ্চাৰাইজ কৰিব। আৰু মুখৰ যেতিয়া ডেড চেলবিলাক আঁতৰ হৈ যায় তেতিয়া আমাৰ মুখত নতুন স্কিনটো ওলাই যায় আৰু খুব সুন্দৰ আৰু খুব গ্ল' হয় দেখিবলৈ স্কিনটো। চ' খুব ভালকে 5 বা 7 মিনিটৰ কাৰণে মাছাজ কৰি পেলাই মুখখন ভালকে ৱাশ্ব কৰি ল'ব। থাৰ্ডটো আহিলে আমাৰ ফেচ মাছাজ। ইয়াত ল'ব আপোনালোকে 1 টেবুল স্পুন দৈ, 1 টিস্পুন ল'ব এল'ভেৰা জেল, অকমান কমো ল'ব পাৰে। আৰু যদি মুখখন আপোনালোকৰ খুব ৰাফ হয় তেতিয়াহ'লে অকণমান ½ টিস্পুন গ্লিচাৰিন ল'ব পাৰে। ইয়াত মই গ্লিচাৰিনটো এড কৰা নাই। এই 3টা বস্তু খুব ভালকে মিক্স কৰিব। মিক্স কৰি পেলাই মুখত
খুব ভালকে 10 মিনিট মানৰ কাৰণে মুখখনত মাসাজ কৰিব আপওয়ার্ড মোশনত মাসাজ কৰিব তেতিয়া ব্লাড সার্কুলেশন ভাল হয় আৰু স্কিনখন গ্লো হয় 10 মিনিট মান সময় ভালকৈ মাসাজ কৰাৰ পিছত স্কিনখন ভালকে আকৌ ওয়াশ কৰি দিব তাৰ পিছত আমি এটা ফেস প্যাক লগাম ইয়াত 1 টেবিলস্পুন দৈ লব 1 টিস্পুন বেসন লব 1/4 টিস্পুন হালধি লব হালধি আমি যেটো খাও হালধি হেতু হালধি নলব হেতু হালধি ললে কোন স্কিনখন ডার্ক হৈ যোৱাৰ চান্স থাকে এটু কস্তুৰী হালধি বুলি কয় ওয়াইল্ড টার্মারিক বুলিও কোৱা হয় এটু লব পাৰে এটুৰ লিংক মই ডেসক্ৰিপচনত দি দিম ইয়াৰে আপুনি 1/4 টিস্পুন লব আৰু অকনমান লব হাফ টিস্পুন বা 1 টিস্পুন মান লব রোজ ওয়াটার এখিনি খুব ভালকৈ মিক্স কৰি পেলাই লগাই থৈ দিব মুখত আৰু ডিঙিত খুব ভালকে লগাই থৈ দিব 10 বা 15 মিনিটৰ পিছত মানে কমপ্লিট হুকাব নিদিব চাব আপোনাৰ 70% মান হুকালেই হল হুকোৱাৰ পিছত ভালকে মুখখন ওয়াশ কৰি দিব ইয়াৰ পিছত আমি এটা ময়শ্চাৰাইজাৰ ইউজ কৰিম অকনমান দৈ লব তাতে লব অকমান অলিভ অইলটো মই ডেসক্ৰিপচনত লিংক দি দিম অলিভ অইল লব লৈ পেলাই ভাল মিহলাই পেলাই মুখত ধুনিয়াকে লগাই থৈ দিব আৰু এটো থাকিব দিব এটো ধুব নালাগে এটো আমাৰ ময়শ্চাৰাইজাৰ হয় এটো সুন্দৰকে মুখত থৈ দিব এই গুটেখিনি কাম কৰক খুবেই ভাল পাব এটো ফেশিয়াল আপোনালোকে 15 দিনত এবাৰ বা সপ্তাহত এবাৰো কৰিব পাৰে সাংঘাতিক ভাল পাব গৰম দিনত আমাৰ অকমান আমনি হয় ধৰিলক ফেশিয়াল কৰিবলৈ কিবা কৰিবলৈ অকমান দিগদাৰি হয় কিন্তু আমি মাহত এটা ফেশিয়াল আমি কৰিবই লাগে কিন্তু আপোনাৰ ঠাণ্ডাৰ দিন কাৰণে মই কৈছো আপোনালোকক এই ফেশিয়ালটো আপোনালোকে সপ্তাহত যদি এবাৰ কৰে সাংঘাতিক ভাল পাব একো প্ৰবলেম নাই ঘৰতে থকা বস্তু গিটাৰে আপোনালোকে কৰিব পাৰিব আৰু যিকিটা বস্তু নাই বুলি ভাবে আপোনালোকৰ মই ডেসক্ৰিপচনত লিংক দি দিম তাৰ পৰাও লব পাৰে আপোনালোকে হেগিটা বস্তু আপোনালোকে মাৰ্কেটতো পাই যাব তেনেকে লৈ প্লে ইউজ কৰক খুবেই ভাল পাব তাৰ লগে লগে টোপনিটো আপোনালোকে ঠিক কৰিব মনটো শান্ত কৰি ৰাখিব পানী খাব নিজৰ যদি খুব ধুনিয়াকে যত্ন লয় অলপকে যত্ন লয় খুব ভাল পাব এই ফেশিয়ালটো আপোনালোকে কৰি চাওক সাংঘাতিক এটা ভাল ৰিজাল্ট পাব এখিনিতে মই এটা অকমান বেলেগ এটা কথা কওঁ আপোনালোকে মোক ফোন নাম্বাৰটো বিচাৰে অকমান ফোন নাম্বাৰটো দিবলে দিগদাৰি হয় ডেসক্ৰিপচনত মোৰ ইমেইল আইডি থাকে সেই ইমেইল আইডিত আপোনালোকে মেইল কৰিব পাৰে যি কথা থাকে আপোনালোকৰ খোলাকে মোৰ লগত পাতিব পাৰে যি কথা থাকে মই যিমান পাৰো আপোনালোকক ৰিপ্লাই কৰিম আপোনালোকক মই চিনি নাপাও সব বিনা দিগধাই আপোনালোকে যেনেকুৱা মনত কথা আছে যিমান কথা আছে আপোনালোকে সুন্দৰকে আপোনালোকে লিখি দিব পাৰে মেইলত মই মেইল আপোনালোকৰ পঢ়িম আপোনালোকৰ মেইলৰ ডেফিনেটলি মই আনসাৰ দিম সো আপোনালোকে মেইল কৰিব পাৰে অসুবিধা হয় মোৰ ফোন নম্বৰটো দিব কাৰণে সুখৰে থাকক ভালে থাকক হেলদি হৈ থাকক মোৰ শুভেচ্ছা থাকিল